শিল্পীৰ যিটো সত্তা তেখেতে নিজৰ সন্মানো লাঘু কৰিছে। যদি কাৰোবাক কোনোবা সন্মান কৰিব নাজানে সেইজন ব্যক্তিও সেই সন্মানৰ পৰা যোগ্য নহয়। যিসকলে মুখ্যমন্ত্ৰীয়ে সাহায্য লাভ কৰিছে, বহু লোকে লাভ কৰে, তেওঁলোককো বিৰোধ কৰাৰ নিচিনা হৈছে। মই কৈছোঁ যে এইটো এটা সাংবিধানিক ব্যৱস্থা। চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডটো কাৰো ব্যক্তিগত ৰিলিফ ফাণ্ড নহয়, মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ড। চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডক তেখেতে যি অপমান কৰিছে সেইটো আমি গ্ৰহণযোগ্য নহয়, আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কথাৰ পৰা তেখেতক আমি বিৰত থাকিবলৈ প্ৰথম নম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ। তেওঁ জানিব কি ধৰণৰ কি প্ৰেক্ষাপটত কথা কৈছে। তেওঁ ভাবিছে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড ব্যৱস্থাটো এটা সহজ ব্যৱস্থা। এইটো এটা ছিষ্টেম আছে আমাৰ চৰকাৰত, আৰু এইটো কোনো দলৰ নহয়। এই পদত থকা মুখ্যমন্ত্ৰীজনৰ যিটো গৰিমা বা প্ৰট'কল মতে যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনৰ নামত নহয়, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড, প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ড। তেখেতক এইখন অলপ গুগলত চাৰ্চ কৰিলে তেখেতে গম পাব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড যিটো ব্যৱস্থা, প্ৰত্যেক ৰাজ্যত এই ব্যৱস্থাটো থাকে। যেনেকৈ ৰাজ্যবিলাকত চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড, ঠিক তেনেকৈ প্ৰাইম মিনিষ্টাৰো ৰিলিফ ফাণ্ড আছে। মই ভাবোঁ যে তেখেতে যিটো সংবিধানৰ যিটো আওতাত থাকি যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোক তেখেতে অপমান কৰিছে, আৰু চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ যিটো ব্যৱস্থা তেখেতে নেজানে চাগে। আজি মোৰ সমষ্টিত বছৰত মই 50 লাখ টকা মই চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা বা 40 লাখ টকা ৰিলিফ ফাণ্ডত পাওঁ। ক'ত দিওঁ? কেঞ্চাৰ পেচেণ্ট, যিসকল ৰোগী স্পেচিয়েল ডিজিজ আছে, যিসকলে ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাত যায়, পঢ়াৰ কাৰণে তেওঁলোকক সাহায্য কৰিছে, আৰু কাক দিওঁ? দুখীয়া পৰিয়াল। সেইকাৰণে মই ভাবোঁ যে এজন শিল্পীৰ এনেকুৱা ধৰণৰ বক্তব্যই শিল্পীজনৰ নিজৰ পৰিচয়টো তললৈ যোৱা যেন অনুভৱ হয়। আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি এনেকুৱা এটা ব্যৱস্থা য'ত আজি ৰিলিফ ফাণ্ডত টকা দিছে। আজি উজনিত তিনিটা সমষ্টিত বানপানীৰ ভয়াৱহ পৰিৱেশ, যিকোনো কাৰণত বহুতে ৰিলিফ ফাণ্ডত টকা দিছে। আমি এমাহৰ দৰমহা দিওঁ, প্ৰত্যেক বছৰত আমি এমাহৰ দৰমহা দিওঁ, আমি বিধায়কবিলাক, বা পাৰিলে আমি সহায় কৰোঁ। সেইকাৰণে মই ভাবোঁ যে শিল্পীৰ যিটো সত্তা তেখেতে নিজৰ সন্মানো লাঘু কৰিছে। যদি কাৰোবাক কোনোবা সন্মান কৰিব নাজানে সেইজন ব্যক্তিও সেই সন্মানৰ পৰা যোগ্য নহয়। যিসকলে মুখ্যমন্ত্ৰীয়ে সাহায্য লাভ কৰিছে, বহু লোকে লাভ কৰে, তেওঁলোককো বিৰোধ কৰাৰ নিচিনা হৈছে। মই কৈছোঁ যে এইটো এটা সাংবিধানিক ব্যৱস্থা। চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডটো কাৰো ব্যক্তিগত ৰিলিফ ফাণ্ড নহয়, মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ড। চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডক তেখেতে যি অপমান কৰিছে সেইটো আমি গ্ৰহণযোগ্য নহয়, আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কথাৰ পৰা তেখেতক আমি বিৰত থাকিবলৈ প্ৰথম নম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ। তেওঁ জানিব কি ধৰণৰ কি প্ৰেক্ষাপটত কথা কৈছে। তেওঁ ভাবিছে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড ব্যৱস্থাটো এটা সহজ ব্যৱস্থা। এইটো এটা ছিষ্টেম আছে আমাৰ চৰকাৰত, আৰু এইটো কোনো দলৰ নহয়। এই পদত থকা মুখ্যমন্ত্ৰীজনৰ যিটো গৰিমা বা প্ৰট'কল মতে যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনৰ নামত নহয়, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড, প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ড। তেখেতক এইখন অলপ গুগলত চাৰ্চ কৰিলে তেখেতে গম পাব।